বন্ধুসকল আপোনালোকৰ কাৰণে ভাল খবৰটো হৈছে আপোনালোকে যদি চাকৰি পায় নিজৰ ডিস্ট্ৰিক্টতে কৰিব পাৰিব চাকৰি কেনেকৈ কৰিব পাৰিব মানে কিয় পাৰিব আপোনালোকক সকলোখিনি কম আৰু সিএম ছাৰে এপইন্টমেন্ট দিয়াৰ দিনা নিউ পোষ্টৰ কথা কৈছিলে কিমান আহিব কেতিয়া আহিব হেখিনি আপোনালোকক মই সকলোখিনি কম আৰু আপোনালোকে বহুতে কমান্ডৰ কথা শুনি আছিলে কমান্ডো পোষ্ট আহিব নে নাই বুলি কমেন্ট কৰি আছিলে মেছেজ কৰি আছিলে গতিকে কমান্ডৰ পোষ্ট আহিব নে নাই সকলোখিনি কম আপোনালোকে ভিডিওটো ভালদৰে চাব আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহলে ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেন্তে আপোনালোকে ফেসবুক পেজটো ফলো কৰি লব আৰু যেতিয়া মই ভিডিও আপলোড কৰো আপোনালোকে তেতিয়া পাই থাকিব প্ৰথম কৈছো আপোনালোকক ঘৰৰ ওচৰত আপোনালোকে চাকৰি কেনেকৈ কৰিব এতিয়া যিবিলাকৰ ৰিসেন্ট এপইন্টমেন্ট যে দিছে হেবিলাক মানে সকলোকে চাকৰি পোৱা বিলাকক হোম ডিস্ট্ৰিক্টত দিছে আৰু নিয়াৰ ডিস্ট্ৰিক্টত দিছে হোম ডিস্ট্ৰিক্টত দিছে ইউবি খিনি হোম ডিস্ট্ৰিক্টত দিছে কিন্তু ইউবি খিনি ট্ৰেইনিং কৰিব লাগিব দেৰগাঁৱত তাছত পোষ্টিং পাই যাব হোম ডিস্ট্ৰিক্টত আৰু কিন্তু এবি খিনিক দিছে নিয়াৰ ডিস্ট্ৰিক্ট মানে নিয়াৰ ডিস্ট্ৰিক্টটো হৈছে ধৰিছো মোক ঘৰ এতিয়া চৰাইৰো মোক পোষ্টিং দিছে এতিয়া শিৱসাগৰটো ওচৰ হয় আৰু ওচৰ বেটেলিয়ন হয় আমাৰ ঘৰৰ পৰা ওচৰ বেটেলিয়ন হয় শিৱসাগৰ ডিস্ট্ৰিক্ট শিৱসাগৰটো হয় তাছত আছে ফাৰ্ষ্ট সেকেন্ড এপিবিএন এটো তিনচুকীয়াত আছে তাছত 19 টো আছে ডিব্ৰুগড় আৰু তিনচুকীয়া অলপ দূৰ হয় যিহেতু সেইকাৰণে শিৱসাগৰ মোক পোষ্টিংটো দিছে তেনেকে সকলোকে দিছে আগতে কিন্তু তেনেকুৱা নাছিলে মানে ঘৰৰ পৰা বহুত বেছি দূৰ হৈছিল এতিয়া হদিয়াৰ লৰা একেবাৰে ধুবুৰীত পৰি গৈ ধুবুৰী লৰা আকৌ হদিয়াত পহি মানে পোষ্টিংটো তেনেকে দিছিলে মানে বহুত দূৰত দিছিলে মানে সেইকাৰণে বহুত বেছি প্ৰবলেম হৈছিল ঘৰৰ পৰা বহুত বেছি দূৰ হয় ঠিক আছে আৰু আমাকে চোন এতিয়া চৰাইদেউ মোৰ ঘৰ চৰাইদেউত হয় চৰাইদেউৰ পৰা একেবাৰে বাক্সাত ট্ৰেইনিং দিছিলে মানে ট্ৰেইনিংটো তাতে হৈছিলে আৰু পোষ্টিং মোৰ তাতে হৈছিলে পিছতহে মানে মই গেমত আহি ললো দেৰগাঁৱলৈ আহিলো দেৰগাঁৱৰ পৰা আকৌ পিছত মিউচুৱেল ট্ৰান্সফাৰ কৰি মেলি আহি গলো শিৱসাগৰৰ পৰা এতিয়া আকৌ মই দেৰগাঁৱত আছো গতিকে বহুতখিনি সুবিধা দিছে ইমানখিনি সুবিধা দিয়াৰ কাৰণে সিএম ছাৰক বহুত বেছি ধন্যবাদ জনাইছো আৰু সিএম ছাৰে আগলৈ ভাল কাম কৰি যাওক আৰু আপোনালোকে সাজু হওক ভালকে প্ৰেক্টিছ কৰক ভালকে প্ৰেক্টিছ কৰি আসাম পুলিচত সোমাওক আৰু ঘৰৰ ওচৰতে আপোনালোকে চাকৰি কৰক কিছুমানে ক'ব যে এতিয়া চেন্ট্ৰেল ফ'ৰ্চ বিলাকত ইমান দূৰত কৰি আছে ল'ৰাবিলাকে মানে দেশ ৰক্ষা কৰি আছে হয় কৰি আছে কিন্তু মানে চেন্ট্ৰেল ফ'ৰ্চটো বহুত বেলেগ আৰু আমাৰ আসাম পুলিচটো বহুত বেলেগ অসম পুলিচ আৰু চেন্ট্ৰেল ফ'ৰ্চৰ লগত আপোনালোকে নিমিলাব সেইটো বহুত বেলেগ হৈ যায় গতিকে অসম পুলিচত যিটো সুবিধা দিছে আপোনালোকে সেইটো সুবিধা লওক বেলেগে যি কয় যি নকয় এইবিলাক মতলব নাই কোৱা মানুহ ধেৰ আছে ক'ব যিদিখন কিন্তু আপোনালোকৰ সুবিধাটো চাওক আৰু নিউ পোষ্টৰ কথা সিএম ছাৰে এপইন্টমেন্ট দিয়াৰ দিনাখন কৈছিলে যে পৰখিলৈ এডভাৰটাইজমেন্ট ওলাই যাব বুলি কৈছিলে হয়তো এদিন দুদিন দেৰি হ'ব পাৰে কিন্তু ওলাব সেইটো 100% ফিক্স হয় গতিকে কিমান পোষ্ট ওলাব হেতুও কৈছিলে 5000 নিউ ভ্যাকেন্সি আহিব বুলি কৈছিলে তাতকে হয়তো বেছিকে ওলাব পাৰে গতিকে আপোনালোকে এতিয়া মাত্ৰ প্ৰেক্টিছ কৰক এডভাৰটাইজমেন্ট আহিব প্ৰেক্টিছ কৰিম তেনেকে নাথাকিব এতিয়াৰ পৰা আপোনালোকে প্ৰেক্টিছ কৰক অবহেলা নকৰিব যদি অবহেলা কৰে নিজৰ জীৱনটোক লৈ আপোনালোকে বৰবাদ হৈ যাব ঠিক আছে অবহেলা কৰিলে আপোনালোকে এটা বস্তু পাব বৰবাদ আৰু বহুতে সুধি আছিলে যে আসাম কমান্ডৰ পোষ্ট নাহে নেকি বুলি সিএম ছাৰেটো 5000 আসাম পুলিচ আহিব বুলি কৈছে তাততো আসাম কমান্ডো আহিব বুলি কোৱা নাই গতিকে আপোনালোকে নাভাবিব যে তাত মানে অকল আসাম পুলিচ এবিইউবি আহিব বুলি আমাৰ মনত আসাম পুলিচ বুলি ক'লে কি আহে আসাম পুলিচ এবিইউবি এসআই এইবিলাকে আহে গতিকে আসাম পুলিচৰ ভাগ আছে আসাম পুলিচ এবিইউবি আছে এপিআৰ আছে আৰু বিভিন্ন ভাগ আছে হে বিভিন্ন ভাগৰ ভিতৰতে আসাম পুলিচত পৰে আসাম কমান্ডোটো আসাম পুলিচতে পৰে গতিকে হে 5000 পোষ্টতে আপোনালোকৰ কাৰণে আসাম কমান্ডোৰ পোষ্টটো আহিব গতিকে আপোনালোকে চিন্তা নকৰিব কাৰণ সিএম ছাৰৰ প্ৰগ্ৰাম বিলাকত লৰাবিলাকে চিঞৰি থাকে যে আসাম কমান্ডোৰ পোষ্ট লাগে বুলি আৰু আসাম কমান্ডো লাগিব নেকি বুলি সিএম ছাৰে মানে কৈছে কেইবাবাৰ ঠিক আছে কেইবাবাৰো কৈছে গতিকে আসাম কমান্ডোৰ পোষ্টটো হে আসাম পুলিচ মানে হে 5000 ভিতৰতে আহিব আপোনালোকে একদম চিন্তা নকৰিব মাত্ৰ আপোনালোকে এতিয়া ভালকে প্ৰেক্টিছ কৰিব লাগে আৰু আপোনালোকে এটা পোষ্ট ল'ব লাগে কৈছো মই আপোনালোকক এটা পোষ্ট ল'বৰ কাৰণে আপোনালোকে বহুত বেছি কষ্ট কৰিব লাগিব কষ্ট কৰিলে তাৰ ফল পাব নহলে একো দাল নাপায় গতিকে মনটো ষ্ট্ৰং কৰক আৰু ওলাই যাওক ফিল্ডলৈ আৰু আপোনালোকে মোটিভেশন গান লগাই লওক মোটিভেশন গান লগাই পিনে আপোনালোকে দৌৰক না আপোনালোকৰ দৌৰিবলৈ মন যাব অটোমেটিক ঠিক আছে আপোনালোকে যদি ঘৰত যদি হুই থাকে কাপোৰখন লৈ যদি হুই থাকে তেন্তে আপোনালোকৰ যাবলৈ কেতিয়া মন যায় সেই কাপোৰখনে মানে আপোনালোকক ৰখাই থৈ দিব কিন্তু যদি আপুনি কাপোৰ যদি দলিয়া মেলি যদি উঠি যায়গে তেন্তে আপোনালোকক কোনো ৰখাব নোৱাৰে ঠিক আছে কোনো মাইকালালে আপোনালোকক ৰখাব নোৱাৰে কোনো ঠাণ্ডাই ৰখাব নোৱাৰে কোনো গৰমে ৰখাব নোৱাৰে কোনো বৰষুণে ৰখাব নোৱাৰে আপোনালোকক মই এটা মোটিভেশন দিছো তেনেকে গতিকে আপোনালোকে যাওক ফিল্ডলৈ আপোনালোকে মোটিভেশন গান লগাই পিনে আপোনালোকে দৌৰি থাকক না এতিয়া আপোনালোকে লং ৰান কৰক ঠিক আছে আপোনালোকে এতিয়া যিমান পাৰে আপোনালোকে লং ৰান কৰক আপোনালোকে এতিয়া বাৰু ফিল্ডত নদৌৰিলেও নাই আপোনালোকে ৰাস্তাটো এতিয়া আপোনালোকে দৌৰিব পাৰে মৰ্নিং টাইমত কিন্তু ইভিনিং টাইমত আপোনালোকে ৰাস্তালৈ নাযাব দৌৰিবলৈ ইভিনিং টাইমত ৰাস্তালৈ গ'লে কি হয় মানে বহুত বেছি মানে এটা ৰিস্ক এটা থাকে কাৰণ পিছবেলা টাইমত মানুহবিলাকে মানে ড্ৰিংকছ কৰি মেলি গাড়ী চাই চলায় না সেইকাৰণে ৰিস্ক এটা থাকে গতিকে পাছবেলা টাইমত আপোনালোকে নদৌৰিবগে মানে ৰাস্তাত ফিল্ডত আপোনালোকে গ্ৰাউণ্ডত যাওক আৰু কিন্তু আগবেলা টাইমত আপোনালোকে যাব পাৰে
একেবাৰে কুঁৱলী পৰি থাকিলে একেবাৰে মাজে মাজে নদৌৰিব থাকে যে কুঁৱলী পৰি থাকিলে মানে গাড়ীবিলাকৰ দেখি পোৱাত অকণমান প্ৰব্লেমো হয় গতিকে নিজে চাই চিতি গাঁৱলীয়া ৰাস্তাত আপোনালোকে দৌৰিব পাৰে হাইৱেত আপোনালোকে দৌৰিব নালাগে ৰাস্তাত গতিকে আপোনালোকে যদি গাঁৱলীয়া ৰাস্তা আছে আপোনালোকে গাঁৱলীয়া ৰাস্তাত দৌৰকে ৰাস্তাত একো নাই এতিয়া আপোনালোকে লং ৰান কৰিবলৈ ৰাস্তাতে ভাল গতিকে ৰাস্তাত আপোনালোকে লং ৰান কৰি থাকক গতিকে আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰক আজিলৈ বাই তেন্তে জয় আই অসম